যি আৱাসিক এলেকাৰ আমি পৰিৱেশ দেখুৱাই আছো ইয়াতে তেওঁলোক আচলতে বছৰ বছৰ দিন ধৰি ইয়াতে বসবাস কৰিছিল আৰু তেওঁলোকে যিহেতু ইতিমধ্যে উল্লেখ কৰিছো যে পেপাৰ যি পেপাৰ মিল আছে সেই পেপাৰ মিলৰ যি আৰ্থিক সংকট বা যি এক মৃত্যু ঘণ্টা বাজিছিল তাৰ পাছত তেওঁলোকে কোনো ধৰণৰ আচলতে দৰমহাৰ পৰা 56 মাহে বঞ্চিত হৈ আছিল কেনেদৰে দিন পাৰ কৰিছে তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে আৰু তাৰ পাছতে এতিয়া এই যি বিশেষ পত্ৰ 15 দিনৰ ভিতৰত তেওঁলোকে এই সমূহ গৃহ খালি কৰি দিয়াৰ বাবে যিগৰাকী লিকুইডেটৰ আছে সেই লিকুইডেটৰ গৰাকীয়ে উল্লেখ কৰিছে আৰু মই এটা পৰিয়াললৈ আহিছো আমি আৱাসিক এলেকাৰ পৰিৱেশ দেখুৱাই আছো এই বাসগৃহটোতে এই পৰিয়ালটো আচলতে তেওঁ এসময়ত যি নগাঁও কাগজকল আছিল সেই নগাঁও কাগজকলৰ কৰ্মচাৰী আছিল আৰু এই ঘৰটোতে তেওঁ জীৱনৰ যি পৰিয়ালৰ সেই আৰম্ভণি হৈছিল প্ৰায় 30 বছৰ দিন তেওঁলোকে ইয়াতে বসবাস কৰি আছিল আৰু হঠাৎ তেওঁলোকে 15 দিনৰ ভিতৰত এই যিটো ঘৰ এই ঘৰটো এৰিবলৈ দিয়া ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে আৰু উল্লেখ কৰিছে যে জাননীখনত যদিহে তেওঁলোকে ঘৰ নেৰে তেনেকৈ ন্যায়িক যি পন্থা সেই পন্থা ল'বলৈ বাধ্য হ'ম বুলি উল্লেখ কৰিছে আৰু তাৰ পাছতে কেনেধৰণৰ এক সংকট আহি পৰিছে আমি মুৰব্বীগৰাকীৰ সৈতে কথা পাতিম তেওঁ এসময়ত যি নগাঁও কাগজকল আছিল তাৰ কৰ্মচাৰী আছিল হঠাৎ এখন জাননী এই ঘৰটো আপোনালোকে 15 দিনৰ ভিতৰত এৰিবলৈ নিৰ্দেশ দিছে বা তেওঁলোকে জাননী প্ৰেৰণ কৰিছে কেনে এটা সংকটৰ সময় আহিছে আপোনালোকৰ জীৱনলৈ এনেকুৱা আমাৰ মানে এনেকুৱাই বিৰাট ডাঙৰ এটা মনত চিন্তা সোমাই গ'ল কালি ৰাতি ভাত বনাইছে ভাতৰ জেগাত ভাত ৰৈ আছে আৰু চাহৰ জেগাত ৰাতিপুৱা চাহ বনাইছোঁ চাহ খাবলৈ ইচ্ছা কৰা নাই আৰু এই 15 দিনৰ ভিতৰত যে আমি কোৱাৰ্টাৰটো খালী কৰিম একদম অসম্ভৱ কথা আৰু আমাৰ হাতত 1 টকা এটা হাতত নাই গতিকে মই ক'ব পৰা নাই মোৰ ছোৱালীয়ে ক'ব আপুনি জনাব লাগিব যে যিহেতু আপোনালোকে ইমান দিন কোনো ধৰণৰ পাৰিশ্ৰমিক বা যি দৰমহা যিসমূহ প্ৰাপ্য আছে পোৱা নাই পৰিয়ালটো কেনেদৰে চলাইছে এয়া মোৰ মিছেছ এই পাব্লিকৰ ঘৰত যেনে তেনে বাচন পত্ৰ ধুই তেনেকৈ কৰি ঘৰখন চলাই আছে আপুনি এই আৱাসিক এলেকাত কিমান দিন আছিল ক'ত আছিলোঁ কোৱাৰ্টাৰত মই আজি 25-26 বছৰ থকা হ'ল ইয়াতে এই কোৱাৰ্টাৰ আপোনাৰ কেইজনীয়া পৰিয়াল মোৰ 2জনী ছোৱালী বিয়া দিলোঁ আৰু এজনী ইয়াৰ ক্লাছ 10ত পঢ়ি আছে মেট্ৰিক দিছিলে তাৰো ৰিজাল্ট বেয়া হ'ল কাৰণ যত্ন ল'ব নোৱাৰাৰ কাৰণতে মই ছোৱালীৰ ৰিজাল্ট বেয়া হ'ল আৰু যদিহে তেওঁলোকৰ যি জাননী সেই জাননী মতে যদি আপোনাক 15 দিনৰ পিছত কোৱাৰ্টাৰ খালী কৰি দিবলৈ বাধ্য কৰায় তেনেহ'লে আপোনাক ক'ত যাব আমি কোৱাৰ্টাৰৰ পৰা কোনোমতেই আমি নলাওঁ কোৱাৰ্টাৰৰ পৰা কোনোমতেই নলওঁ আমি প্ৰাপ্য পইচা আমাৰ যিখিনি প্ৰাপ্য পইচাখিনি আমি দিয়ক আমি কোৱাৰ্টাৰ এৰি আমি গুচি যাম গতিকে পইচা নিদিলে আমি কোৱাৰ্টাৰ এৰি নিদিওঁ আৰু তেখেতসকলে আমাক এই কোৱাৰ্টাৰৰ ভিতৰতেই মৃত্যুৰ মুখলৈ ঠেলি দিয়ক আমি মৃত্যু হৈ যাম হয় দীপাংকৰ নিশ্চয়কৈ খুব আচলতে এটা দুখ খবৰ কি ক'ব যিহেতু অতদিনে আপোনালোকে বিভিন্ন আৰ্থিক সমস্যাৰ সন্মুখীন হৈ আহিছে তাৰ ওপৰতে আন এটা মাধমাৰ সোধাইছে যে আপোনালোকে খুব কম সময়ৰ ভিতৰত মাত্ৰ 15 দিন সময়সীমা বান্ধি দিছে এই ঘৰটো আপোনালোকৰ পৰা তেওঁলোকে কাঢ়ি ল'ব বিচাৰিছে কি ক'ব কি ক'ম এতিয়া মানে 15 দিনৰ টাইম দিছে মানুহৰ ঘৰত কাম চাম কৰি খাওঁ এতিয়া চৰকাৰে এনেকৈ টাইম দিছে 15 দিন আমি এতিয়া ক'ত যাম এতিয়া কাম কৰা মানুহ কোটা পটকৈ পইচা পাতি নিদিলে আমি ক'ত যাম এতিয়া আপোনালোকৰ পৰিয়ালটো কিমানজনী আৰু কেনেদৰে চলিছে ইমান দিন যিহেতু আপোনালোকে যি প্ৰাপ্য দৰমহা সেয়াৰ পৰাও বঞ্চিত হৈ আছে এতিয়া আমি হাজিৰা কাম কৰি খাই আছোঁ মানুহৰ ঘৰত বাচন দিওঁ কাপোৰ দিওঁ তেনেকৈ কৰি চলি আছোঁ ছোৱালী এটা মেট্ৰিক বেয়া কৰি দিলে যত্নৰ কাৰণে ল'ব নোৱাৰোঁ কিমান কষ্টত মানে চলি আছোঁ ঘৰখন আৰু ইয়াতে যিহেতু তেওঁলোকৰ কেইবাগৰাকী কন্যা আছে দুগৰাকী ইতিমধ্যে বিয়া হৈছে কি ক'বা তোমালোকৰ ঘৰটো 15 দিনৰ ভিতৰত খালী কৰিবলৈ লিকুইডেটৰ গৰাকীয়ে এখন জাননী প্ৰেৰণ কৰিছে কি ক'বা ক'ত যাবা তোমালোক ইয়াৰ পাছত ক'ত যাম আৰু ৰাস্তাতে আমি থাকিব লাগিব কাৰণ আমি এতিয়া ঘৰ বাৰী আমাৰ পাপাহঁতে একো বনোৱাই নাই এতিয়া ইমান দিন আমি ইয়াতে আছোঁ এতিয়া আমি ক'ত যাম এতিয়া পাপাহঁতে ইয়াতে যদি ওলাই দিয়ে আমাক আমি ৰাস্তাত এতিয়া অঘৰী নিচিনা ঘূৰি ফুৰিব লাগিব আমাৰ পঢ়া শুনা কিমান বাকী আছেগৈ এতিয়া কোন ক্লাছত পঢ়ি আছে মই ক্লাছ 10 অনলাইন ক্লাছ হৈছে নিশ্চয় অনলাইন ক্লাছ এতিয়ালৈকে হোৱা নাই হয় আৰু তোমালোকে যিহেতু বিভিন্ন ধৰণৰ সমস্যাৰ চাগে সন্মুখীন হৈ আহিছা নিশ্চয় কিমান সমস্যা এতিয়া আমাৰ পঢ়িবলৈ এতিয়া পইচা নাই এতিয়া স্কুল যাবলৈ এতিয়া ভাড়া লাগে আমাক এতিয়া পাপাহঁতে কেনেকৈ দিব এতিয়া পাপাহঁতে নিজৰে নাই এতিয়া আমাক কেনেকৈ খুৱাই তোমালোকৰ ভাল দিন আহিব বুলি বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত কিমান আশাবাদী আছিলা একো আশাই নাই আমাৰ ভাল দিন আমাক নাহিবই কিবা ক'ব বিচাৰিবা নেকি যে তোমালোকৰ এতিয়া ঠিকনাবিহীন হ'বলৈ গৈ আছা বা তোমালোকে নটিচ দিছে যে ঘৰ খালী কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীলৈ কিবা অনুৰোধ আছে নেকি ৰাজ্য চৰকাৰ আমিতো ঘৰ খালী কৰিব দিব বুলি আমিতো ঘৰ খালী কৰিব নোৱাৰোঁ এতিয়া আমি ক'তোতো থাকিবগৈ নোৱাৰোঁ আমাৰ ঘৰ বাৰী নাই একো
আমি এতিয়া ইয়াতে 15 দিনৰ ভিতৰত আমাৰ দৰমহা দিলেহে আমি ইয়াৰ পৰা যাম। তুমি কি ক'ব বিচাৰিবা যিহেতু ঘৰ খালী কৰিবলৈ কৈছে বৰ্তমান ৰাজ্য চৰকাৰ বা মুখ্যমন্ত্ৰীগৰাকী কিবা অনুৰোধ আছে নেকি তোমালোকৰ? তেনেকুৱা আৰু আমি আগতেও বহুতখিনি কৈছোঁ, কিন্তু আমাৰ কথা কোনো গুৰুত্ব দিয়া নাই তেওঁলোকে। এতিয়া আমি আৰু কি ক'ম তেওঁলোকলৈ? এতিয়া আমাকতো ডাইৰেক্ট ওলাই দিম বুলিয়ে কৈছে, এতিয়া আৰু আমাৰ একো নাই ক'বলৈ। এই ঘৰটোতে তোমাৰ জন্ম নিশ্চয়? অঁ, সৰুৰ পৰা এইখন ঘৰতে ডাঙৰ হৈছে, এইখন ঘৰতে আছে আৰু হঠাৎ এনেকুৱা এটা সিদ্ধান্ত বা এনেকুৱা এখন জাননীয়ে তোমালোকৰ মনত কেনেকুৱা প্ৰভাৱ পেলাইছে? মানে কি ক'ম, এতিয়া আমি সৰুৰ পৰাই এইখন ঘৰতে জন্ম হোৱা, আমাৰ বাহঁতেও ডাঙৰ হৈ গৈছে, এইটো ঘৰৰ পৰাই বিয়া চিয়া হৈ গৈছে। এতিয়া আমাৰ ভৱিষ্যত একো ভাবা নাই, আমাক এতিয়া ওলাই দিম বুলি কৈছে। আমাৰ পঢ়া শুনা কিমান আছে সেইবোৰ তেওঁলোকে একো ভাবা নাই, ফটককৈ কৈছে ওলাই দিম বুলি। এতিয়া আমি ক'ত যাম? ৰাস্তা ঘাটেতো যাব নোৱাৰোঁ আমি। যিহেতু তোমালোকৰ দেউতাহঁতে দীৰ্ঘদিন ধৰি দৰমহাৰ পৰাও বঞ্চিত হৈ আছে, পৰিয়ালটোত কেনেধৰণৰ সমস্যা তোমালোকে দেখি আহিছা? বহুত অসুবিধা হৈ আছে। আমাৰ ভণ্টি ভাইটি সকলো আছে, সিহঁতৰ পঢ়া শুনাত, আমাৰ পঢ়া শুনাত বহুতখিনি হৈ আছে, কষ্ট হৈ আছে। মা দেউতাই মানে ক'ৰ পৰা কেনেকৈ কৰি আনি আছে আমিহে গম পাই আছোঁ। আৰু দীপাংকৰ এইসকলে কণমানি মই কাষতে আৰু এটা আৱাসী ঘৰ আছে, তালৈ যাবলৈ চেষ্টা কৰিম, তেওঁলোকৰ সৈতেও কথা পাতিব। আচলতে কাৰ কথা ক'ব? প্ৰতিঘৰ মানুহৰে আচলতে যি দুখৰ কাহিনী বা তেওঁলোকৰ যি সমস্যা সেয়া সকলোৱে দীৰ্ঘদিনৰ পৰা দেখি আহিছে। তাৰ ওপৰতে আচলতে ভূতৰ ওপৰত দানৱ পৰা দি আন এখন জাননী তেওঁলোকলৈ প্ৰেৰণ কৰিছে, তেওঁলোকে শীঘ্ৰেই ঘৰ খালী কৰি দিব লাগে। আপোনাক মই নুসুধোঁ আপুনি কি ক'ব, কিন্তু হঠাৎ এনেকুৱা এটা সিদ্ধান্তত ইয়াত 8 ঘৰৰ ওপৰত আৱাসী আছে, তেওঁলোকৰ জীৱনলৈ কেনেধৰণৰ এটা সমস্যা নামি আহিছে? এতিয়া মইনো কি ক'ম, এতিয়া আমাৰ অৱস্থা একেবাৰে বেয়া। আজি কালিহে নটিচ পাইছোঁ, আমি শুনিছোঁ 15 দিনৰ ভিতৰত ঘৰ খালী কৰিব দিছে। 15 দিনৰ ভিতৰত খালী কৰি দিম, কিন্তু আমাৰ 15 দিনৰ ভিতৰত পইচা ক্লিয়াৰ কৰি দিয়ক। 56 মাহৰ দৰমহা দিয়া নাই, সেই পইচা যদি খালী আমাক ক্লিয়াৰ কৰি দিয়ে আমি ইয়াৰ পৰা গুচি যাম। যদি পইচা নিদিয়ে, 4টা পৰিয়াল আছে, 4টা পৰিয়াল মৰি যাম ইয়াত। মোৰ অৱস্থা একেবাৰে বেয়া। মই মেডিকেলৰ পৰা আহিছোঁ, মেডিকেলত থাকি মই এতিয়া ঘৰলৈ আহিছোঁ। ঘৰৰ পৰা আকৌ এতিয়া মেডিকেল মাতিছে, এতিয়া মোৰ যাবলৈ পইচা নাই। মই ৰাতিপুৱাৰ পৰা এতিয়া খাবলৈ মোৰ এটা কণ নাই ঘৰত। আপুনি কিমান বছৰ এই কোৱাৰ্টাৰটোত কিমান বছৰৰ পৰা বাস কৰিছে? মই কোৱাৰ্টাৰত আজি 30 বছৰ হ'ল। আৰু যদি তেওঁলোকৰ নিৰ্দেশ মৰ্মে যদি আপোনালোক ইয়াৰ পৰা যাব লগা হয়, তেনেহ'লে ক'ত যাব, ক'ত থাকিব আপোনালোক? এতিয়া মোৰ থাকিবলৈ জেগা নাই। মোৰ যি ঘৰ দুৱাৰ আছিলে ব্ৰহ্মপুত্ৰই নিলে, মোৰ ঘৰ দুৱাৰ আছিলে লখিমপুৰত। এতিয়া অঞ্চল হৈ আছে গোটেই ব্ৰহ্মপুত্ৰ, মোৰ মাটি বাৰীও নাই। মই ক'ৰবাত গৈ ৰাস্তাই পদূলিয়ে থাকি মৰিব লাগিব। মোৰ ঘৰ লখিমপুৰত, মোৰ মাটি বাৰী চব ব্ৰহ্মপুত্ৰত গ'ল, একো নাই ঘৰ দুৱাৰ। মই এতিয়া তেনেকৈ জীয়াই আছোঁ। এতিয়া মৰিলেও ভাল আছিলে, মৰিবতো লাগিব এদিন, মৰিমেই। কিন্তু এতিয়া মেডিকেল যাবলৈ পইচা নাই। সেই গতিকে মোৰ পইচা ক্লিয়াৰ কৰি দিয়ক, যে টকাই পাওঁ। 56 মাহত মই যে টকাই পইচা পাওঁ, মোক পইচা ক্লিয়াৰ কৰি দিয়ক। মই য'তে মই মৰিম, নহ'লে যদি ইয়াত পুলিচ লগাই খেদিবলৈ আহে, 4টা পৰিয়াল ইয়াত ডেড বডি হৈ যাম, লগত মৰি যাম। কুলদীপ বৰ্মাই নিজে ৰিস্ক ল'ব লাগিব। আপুনি বৰ্তমানে যিহেতু প্ৰতিগৰাকী ৰাজনীতিকে বা প্ৰতিবাৰ ইলেকশ্যনতে এটা কথা কোৱা হৈছিল যে কাগজ কল পুনৰুজ্জীৱিত হ'ব, কিন্তু এইবাৰ মুখ্যমন্ত্ৰীগৰাকীক লৈ আপোনালোকে কিমান আশাবাদী আছিল? আৰু এই মুহূৰ্তত কাৰণ আপোনালোকৰ সন্মুখত এটা বিপদ, এখন জাননী, কি ক'ব বিচাৰিব? আমি ভাবিছিলোঁ নতুন চৰকাৰ আহিছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো চালোঁ, এতিয়া আকৌ হেমন্ত আহিছে, তেখেতকো চালোঁ। যদি আমাৰ মিলটো চলাই দিলেহেঁতেন, আমাৰ ইমান 10-20 হাজাৰ মানুহ ধুনীয়াকৈ চলি থাকিব পাৰিলেহেঁতেন। এই চৰকাৰলৈ আমি বহুত আশা কৰিছিলোঁ। এতিয়া হেমন্ত বিশ্ব শৰ্মাই আমাক যদি টকা পইচা দি দিয়ে আমি গুচি যাম কোৱাৰ্টাৰৰ পৰা উলিয়াই, তেওঁ আশা কৰিয়ে আমি এতিয়ালৈকে বহি আছোঁ। যদি তেওঁ টকা পইচা নিদিয়ে আমাক চবকে, তেওঁ আমাৰ অসমৰ মানুহ, অসমৰ যিখিনি অসমীয়া আছে গোটেইখিনি মাৰি থৈ যাওক। তেখেতে আমাক গোটেইখিনিকে যদি মাৰি দিয়ে তেতিয়া আমি শান্তি পাম। তেখেতৰ ওপৰতে আমি নিৰ্ভৰ কৰি চলি আছোঁ। আৰু তেখেতে যদি আমাক টকা পইচা নিদিয়ে, কুলদীপ বৰ্মা বাহিৰৰ মানুহ, কুলদীপ বৰ্মাই কি কৰিব? তেওঁ ইয়াৰ পৰা মিলটো প্ৰাইভেটত দি তাত গপছত নিজে বহি খাই থাকিব। যিহেতু খুৰা অসুখীয়া, আমি দেখিছোঁ আপোনালোকে যিখিনি দৰমহা বা যিখিনি প্ৰাপ্য আছিল সেয়া দীৰ্ঘদিন 56 মাহে পোৱা নাই, পৰিয়ালটো কেনেকৈ চলাইছে? আৰু তাৰ মাজতে এখন নটিচ, আপোনালোকে ক'ত যাব এতিয়া? তাৰমানে আমি ঢেৰ কষ্টত চলিছোঁ বুজিছে। চৰকাৰী কাৰ্ড এটা আছে, কাৰ্ডটোৱে 15 কেজিমান চাউল পাওঁ। তাৰমানে মাটো যেনে তেনে টানি টানি চলিছোঁ আৰু মুঠতে চলিছোঁ, উপায় নাই। এতিয়া তাৰমানে ঘৰৰ পৰা কেতিয়াবা যদি কোনোবাই আনিছে কেইটামান, সেইকেইটাহেঁতি চলিছোঁ আৰু মানে এনেকুৱা টকা পইচা ফালৰ পৰা ঢেৰ অভাৱ। মানে লোকে মাছ মাংস ভাত খাইছে, আমি মাছ মাংস বিচাৰাই নাইকিয়া, এই বাৰীয়ে শাক চব্জি কেইটামান বিচাৰি তেনেকৈ চলি আছোঁ।
যিহেতু কৰোণাৰ বাবে লকডাউন গোটেই সমগ্ৰ দেশবাসীয়ে আচলতে এটা আৰ্থিক সংকটত ভুগি আছে তাৰ মাজতে আপোনালোকৰ যি মূৰৰ ওপৰৰ যি ছালখন সেই ছালখনো নোহোৱা কৰিবৰ কাৰণে এখন নটিচ আহিছে তাৰ পাছত আপোনালোকে কি কৰিব এতিয়া বা আপোনালোকে মুখ্যমন্ত্ৰীগৰাকীলৈ কি অনুৰোধ আছে আপোনাৰ পৰিয়ালটো কেইজনী আমাক সেয়াও জনাব পৰিয়ালটো মানে ছোৱালী এজনী আছে তাৰ ল'ৰা এটা আছে কিন্তু ইয়াত নাইকিয়া খুৰাহঁতৰ ঘৰতহে আছে তাৰ আমি এই দুজন মানে তেওঁ বেমাৰী ময়ো বেমাৰী মানে গোটেই ভৰি হাত বিষ তেনেকুৱা নিচিনা হৈ আছে এতিয়া মেডিকেল দেখাবৰ কাৰণে টকা পইচা নাই এতিয়া এওঁকে নিব লাগিছিলে এতিয়া টকা পইচা দুখত দিব পৰা নাই মেডিকেল তাৰমানে খাই বৈ মানে কেনেকৈ চলি আছোঁ আৰু ভগৱানে জানে আৰু মানে আৰু পইচাখিনি যদি আমাক দিলেহেঁতেন আমি অন্ততঃ ঘৰলৈকে গুচি গ'লোঁ এতিয়া ঘৰলৈ যাবলৈ বোলে আমাক কিমান টকা পইচা লাগিব এখন গাড়ী নাই ক'ব 20-30 হাজাৰ ঘৰলৈ যাবলৈও পইচা নাই নাই আকৌ কোৱা শুনিছোঁ বোলে গাড়ী ভাড়া বঢ়াইছে যদি যাওঁতে বোলে 600 টকামান লাগে বুলি কৈছে আৰু সেয়া 2-3টা মানুহ 600 টকাকৈ কিমান টকা যায়গৈ এতিয়া তাকে কি কৰোঁ মানে ক'লে যাওঁ আপোনালোকৰ ওচৰত কোনো ইনকাম চ'ৰ্চ নাই দুবেলা দুমুঠি কেনেদৰে যোগাৰ কৰিছে মানে কেনেকৈ চলিছোঁ আৰু আপোনাক বৰ্ণনা কৰিব নোৱাৰোঁ মানে আমি খুব কষ্টে দিন কটাইছে মানুহজনে পৰি আছে যিজন মানুহে হাজিৰা কৰি হ'লেও কেইটামান উলিয়াইছিলে তেওঁৱে পৰি আছে আজি এবছৰ দিন কেতিয়াবা তাৰমানে ঘৰৰ পৰা যদি কোনোবাই কিবা এটা দিয়ে তেনেকৈ চলিছোঁ তেনেকৈ ঘৰৰ নহ'লে বাকী টকা পইচাৰ অভাৱ হ'লে মানে ঘৰলৈ ককাই ভাইলৈ ফোন কৰোঁ পাই পইচা কেইটামান দিবি পইচা বৰ অভাৱ হৈছে বুলি তেনেকৈ ক'লে মানে কেইটামান পঠাই দিয়ে তেনেকৈয়ে চলি আছোঁ উপায় নাইকিয়া হয় দীপাংকৰ নিশ্চয়কৈ কি ক'ম আচলতে তেওঁলোকৰ যি অন্ন বস্ত্ৰ বাসস্থান সেইকেইটা অত্যাৱশ্যকীয় প্ৰয়োজন পূৰাবলৈ এতিয়া তেওঁলোকৰ ওচৰত ক্ষমতা নাই যি মূৰৰ ওপৰৰ ছাল সেই ছালখনো এতিয়া নোহোৱা হ'বলৈ গৈ আছে তেওঁলোক নিৰুপায় আৰু সমগ্ৰ পৰিৱেশটোৱে এতিয়া আচলতে অতি দুখদায়ক হৈ পৰিছে কাৰণ এইসমূহ আৱাসিক এলেকা আমি আপোনালোকক দেখুৱাইছোঁ প্ৰতিটো ঘৰতে প্ৰতিজন লোক 30 বছৰ কোনোবা 25 বছৰ দিন ইয়াতে বসবাস কৰি আছে আৰু তেওঁলোকৰ আচলতে ইয়াৰ পাছত কোনো ধৰণৰ ঠিকনা নাই তেওঁলোক ক'ত যাব তাকো নাজানে সেইবাবে বাৰে বাৰে তেওঁলোকে এটা কথাই কৈছে যে আমি যদি ইয়াৰ পৰা যাব লাগে তেনেহ'লে যি 56 মাহৰ তেওঁলোকে যিসমূহ প্ৰাপ্য পাবলৈ আছে দৰমহা পাবলৈ আছে সেইখিনি প্ৰথমতে দিয়ক তাৰ পাছত তেওঁলোকে ইয়াৰ পৰা যাব অন্যথা তেওঁলোকে ইয়াতেই থাকিব যেনেধৰণে তেওঁলোকে ব্যৱস্থা নকৰক কিয় যেনেধৰণৰ আইনী প্ৰক্ৰিয়াৰে নাযাওক কিয় কিন্তু তেওঁলোকে ইয়াৰ পৰা কোনোপধ্যে নাযায় কাৰণ তেওঁলোক উপায়বিহীন দীপাংকৰ এইখিনিতে ক'ব লাগিব তেওঁলোক উপায়বিহীন কাৰণ এই যি ঠিকনা সেই ঠিকনাৰ বাহিৰে তেওঁলোকৰ ওচৰত অন্য কোনো ঠিকনা নাই